লখিমপুৰ মণিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ প্ৰাংগণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় সাংস্কৃতিক কৰ্মশালা। লখিমপুৰ বিধানসভা সমষ্টিত মণিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা দীপা দাস হাজৰিকাৰ তত্বাৱধানত বিষ্ণু জ্যোতি সংগীতৰ 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা সোমবাৰে শুভাৰম্ভ কৰা হয়। পৰিচালনা সমিতিৰ উপদেষ্টা বিনয় বৰুৱাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা কৰ্মশালাখনিৰ উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী প্ৰতাপ শৰ্মাই। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰসন্ন শৰ্মা, ৰঞ্জুমণি গগৈৰ লগতে ভালে সংখ্যক গণ্যমান্য ব্যক্তি। আনহাতে 30 জন প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত কৰ্মশালাখনি সুন্দৰকৈ শুভাৰম্ভণি হয় বুলি জানিবলৈ দিয়ে। আজি অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ 14 নম্বৰ 76 বিধানসভা সমষ্টি যি গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছিল। আমাৰ ভাগত পৰিছিল মিউজিক শাখা, মানে সংগীত শাখাটো। এই শাখাটো আমি কোঁৱৰগাঁও মণিকাঞ্চন সংগীত মহাবিদ্যালয়ত আজি দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ কৰিছোঁ। এই অনুষ্ঠানটিত আজি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে আমাৰ মণিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা শ্ৰীযুত বিনয় বৰুৱাদেৱে। আৰু লগতে আজি অনুষ্ঠানটিৰ কৰ্মশালাটিৰ সংগীতৰ বিষয়ে বিশেষ বক্তব্য দাঙি ধৰে আমাৰ লখিমপুৰৰ প্ৰতিষ্ঠিত শিল্পী সন্মানীয় প্ৰতাপ শৰ্মাদেৱে। তেখেতে সংগীত লগতে জ্যোতি আৰু কৃষ্ণভাৱ সংগীতৰ ওপৰত যথেষ্ট বক্তব্য দাঙি ধৰে আৰু আমাৰ প্ৰশিক্ষাৰ্থীসকলক কেনেধৰণে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লাগিব এই ক্ষেত্ৰত তেওঁ বৰ সুন্দৰভাৱে বক্তব্য ৰাখে। আৰু তাৰপিছতে আমাৰ যিটো প্ৰাৰ্থনা সেয়া আমি আৰম্ভ কৰিছোঁ। লগতে আমাৰ বন্ধুৰ মাতৃৰ গীতেৰে আজি আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। তাৰপিছতে আমি আজি প্ৰথম জ্যোতি সংগীতৰ কৰ্মশালা আৰম্ভ কৰিছোঁ। আমি 7 দিন জ্যোতি সংগীতৰ কৰ্মশালা কৰি তাৰ পাছতে আৰু 7 দিন কৃষ্ণভাৱ সংগীতৰ কৰ্মশালা অনুষ্ঠিত কৰিম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।